हेलो फ्रेंड्स मोर चेनेलলৈ আপোনালোকক স্বাগতম জনাই আজি ভিডিওটো আৰম্ভ কৰিছো। আমি আজি যাবলৈ ওলাইছো মাহঁতৰ ঘৰলৈ, মানে মোৰ বৰদেউতা ছোৱালী বিয়া আছে আৰু ইফালে গাড়ী আহি পালে আৰু ঘৰৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো। আমি ঘৰলৈ আহিলো যেহেতু মাও যাব আমাৰ লগত আৰু বাবাটো ফূৰ্তি চাওকচোন, প্ৰথম মামাহঁতৰ ঘৰলৈ যাব ওলাইছে আৰু ঘৰলৈ যাব ওলোৱা মুহূৰ্তখিনি সঁচাই বহুত মানে ভাল লগা। মনটো বহুত উগল থুগল লাগি থাকে ৰাতিৰ পৰাই, ৰাতিটো পুৱালে হয় যাব পাৰিলে হয়, কিমান যে ফূৰ্তি। আৰু মই আজি যাব ওলাইছোঁ পূৰা 1.5 বছৰৰ মূৰত মাহঁতৰ ঘৰলৈ। বাবাটো হোৱাৰ পৰা যোৱাই নাই, সি আজি প্ৰথম মামাহঁতৰ ঘৰলৈ যাব। আমি ৰাতিপুৱাই সৰভোগৰ পৰা মাহঁত মানে ঘৰলৈ আহিলোঁ, ঘৰৰ পৰা মাৰ লগত একেলগতে গ'লোঁ বিয়ালৈ। আৰু এয়া চাওকচোন, এতিয়া মই ডাইৰেক্ট বিয়াত আহি কিনে কইনাত হোৱা মুহূৰ্তখিনি অলপমান দেখাই দিছোঁ। বিয়াত অহাৰ পিছত মানে মোবাইলটো পাহৰিয়ে থাকিলোঁ, ঘৰৰ সকলো মানুহকে লগ পাই মোবাইলটো আৰু মনত নাথাকে, কাৰণ মই যিহেতু ইমান প্ৰফেশ্যনেল ইউটিউবাৰ নহয়, এতিয়া আৰম্ভণি কৰিছোঁ ভিডিঅ' বনাবলৈ, গতিকে মোৰ ইমান মানে ভিডিঅ' যে বনাই থাকিব লাগিব সেইখিনি মনত নাহে। আৰু ঘৰৰ সকলো মানুহক লগ পোৱাৰ পিছত কিমান আছে কথা ওলায়, আৰু তাতে বাই ভনীবিলাক লগ হোৱাৰ পিছত সকলোৰে ল'ৰা ছোৱালী খা খবৰ লোৱা যায়। আৰু এইফালে মোৰ ডাঙৰ বা মানে বৰদেউতাৰ ছোৱালী সকলোতকৈ ডাঙৰ আমাৰ বংশ বা বহুত মৰমত ডাঙৰ, আমাক মানে বহুত সৰুৰ পৰা নিজৰ ছোৱালীৰ নিচিনাকৈ তুলি তালি ডাঙৰ কৰাৰ নিচিনা বুলি ক'ব লাগিব। এই গোটেইকেইজনী মোৰ বা হয়, বৰদেউতাৰ ছোৱালী আৰু কেইজনীমান আছিলে, এইজনী কইনা মোৰ বৰদেউতাৰ একদম সৰু ছোৱালী। আৰু এইখনে শেষ বিয়া, গতিকে থাকিব মন আছিলে বহুত কিন্তু নোৱাৰিলোঁ। আৰু আমি বিয়া খাই কিনে ঘৰলৈ আহিলোঁ, মাজতে একো ভিডিঅ' বনোৱা নহ'ল, বহুত মানে এতিয়া মনটো বেয়া লাগিছে। ঘৰত যোৱা টাইমত যিমান ভাল লাগে, উভতি অহা টাইমত মনটো বহুতেই বেয়া লাগে। এইফালে বাবু টোপনি গ'ল। আচলতে সৰু ল'ৰা ছোৱালীলৈ এনেকৈ বিয়াত থকাটো বহুত দিগদাৰী হয়, আৰু যিহেতু দুটা ল'ৰা, এটা ল'ৰা হ'লে কোনো কথা নাই, ইফালে দুইটাকে চাব লাগে। সৰুটো মানে দিনতে ইমান বেছি কান্দিলে নহয়, গৰম সহ্য নহয় তাৰ, বহুত বেছি গৰম আছিলে। আৰু এনেকৈ ডেক'ৰেশ্যন কৰাৰ পিছত তাত এনেই বেছি গৰম হয়। আৰু ইফালে কিবা এটা অসুখ বিসুখ হ'লে মোৰ বহুত প্ৰব্লেম হৈ যায়, যিহেতু দেউতাক ঘৰত নাথাকে আৰু মই অকলে দুইটা ল'ৰাকে লৈ তাতে থাকোঁ, স্কুল টিউচন সকলোবিলাক ক্ষতি হয় আৰু উপায় নাই। আৰু এতিয়া মানে এনেকুৱা হৈ গৈছে, ক'ৰবাত গ'লে এদিন থাকিবৰ কাৰণে চিন্তা কৰিব লাগে। মোৰ বুলি নহয়, সকলো মাকৰ ক্ষেত্ৰতে এনেকুৱা হয়, মন গ'লেও কিছুমান কাম কৰিব নোৱাৰি, ক'ৰবাত যাওঁ বুলিলে যাব নোৱাৰি ন। নিজৰ মাহঁতৰ ঘৰত 1.5 বছৰৰ মূৰত গৈছোঁ, তাকো উভতি আহিছোঁ, মোৰ মনটো কেনেকুৱা লাগিব পাৰে সকলো মাইকী মানুহবোৰে, নাৰী জাতিটো বুজি পাব ভালকৈ। আৰু এতিয়া আমি পাইছোঁ বৰপেটাৰত অভাৰব্ৰিজখন নতুনকৈ বনাইছে, আজিহে দেখিলোঁ মই, মানে ইমান দিনে যোৱাই হোৱা নাছিলে। মানুহে কিমান ইয়াতে ৰিলচ বনালে, ফটো উঠিলে, কিমান কি কৰিলে, কিন্তু মই আজিহে দেখিলোঁ, কাৰণ যোৱাই নাই। বাবু সৰু আছিলে কাৰণে যোৱা নহয়, হ'লেও মানে এদিন থাকিব নাপাওঁ ভালদৰে, সেইকাৰণে যোৱাই নাই। এদিনৰ কাৰণে অহা যোৱা কৰাটো মোৰ কাৰণে মই ভাবোঁ যোৱাতকৈ নোযোৱাই ভাল, কাৰণ ইমান ভাগৰ ধৰে, আহি কিনে একো কৰিব নোৱাৰা নিচিনা লাগে। গতিকে উভতি অহাকৈ মই তেনেকৈ নাযাওঁৱেই, দৰকাৰ হ'লে নোযোৱাকৈ থাকিম, কিন্তু উভতি অহাকৈ যোৱাটো মোৰ কাৰণে সম্ভৱ নহয়। আহি আৰু মোৰ ভিডিঅ' বনোৱা নহ'ল, গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।